গাইস নামাজ তো বাৰু ঠিকে পঢ়ি আছো কিন্তু তসবিহ কৰাতে চোন একদম টোপনি আহি যায়। হে গাইস হেল্ল এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু গাইছ বহু দিনৰ মূৰতে এই সূৰ্য দেৱতাটোক দেখা পাইছোঁ, কিবা এটা ভাল লাগছি বাৰু। মানে ঈদো হৈছে মানুহবিলাক কাপোৰ চাপোৰ ধুবই পৰা নাই এই বৰষুণ জাকৰ কাৰণে। আৰু গাইস এতিয়া ৰাতিপুৱা ধুনীয়াকৈ উঠি কিনে গা পা ধুই কিনে এতিয়া ৰেডি হৈ গ'লে জোহৰৰ নামাজটো পঢ়িবৰ কাৰণে মানে উঠাতে বহুত দেৰি হৈ গৈছে, হৈ কিনে নামাজ পঢ়িব পৰা টাইম হৈ গৈছে উঠি কিনে। আৰু গাইস এতিয়া ধুনীয়াকৈ মছজিদ আহি কিনে নামাজটো পঢ়ি ল'লোঁ, নামাজটো পঢ়ি কিনে আহি গ'লোঁ এতিয়া ঘৰত। আৰু গাইস নামাজ পঢ়ি আহি কিনে অলপমান বাগাৰ দিব খুজিছিলোঁ, তাৰে পিছতে পাৰ্চেলৱালাই ফোন মাৰিছে যে দাদা পাৰ্চেল আছে, সেইকাৰণে ধুনীয়াকৈ এতিয়া পাৰ্চেলটো নিব আহিলোঁ। আৰু গাইস এতিয়া পিছবেলা একবাৰ চকত দেখিন যাওঁ, মানে চকত দেখিন নেগলি টাইমটো নাজানা। আৰু গাইস চকত বেলেগ বস্তু ল'বাতো নাথে, সেইকাৰণে সদায় দৰে অলপমান জিলাপিয়ে লৈছোঁ আৰু এতিয়া লৈ কিনে আহি গ'লোঁ এতিয়া ঘৰত, মানে দেৰি হৈছেতো। আৰু এতিয়া ঘৰত আহি কিনে ধুনীয়াকৈ অজুটো কৰি আহিলোঁ, আৰু অজুটো কৰি অহাৰ পিছতে অলপমান পিছতে এতিয়া আজান দিছে, এতিয়া ধুনীয়াকৈ বিছমিল্লাহটো কৰি লওঁ। আৰু গাইস এতিয়া খাই দি কিনে অলপ টাইম জিৰাই কিনে আহি গ'লোঁ এতিয়া মছজিদত, কাৰণ আজি হৈছে চবে কদৰ, সেইকাৰণে আহি গ'লোঁ এতিয়া নামাজ পঢ়িবৰ কাৰণে। আৰু গাইস এতিয়া আজান দিয়াতে বহুত দেৰি কৰিছে দিয়ক আমাৰ গাঁৱত, মানে প্ৰায় 9:30 বজাত আজান দিছে। আৰু এতিয়া ধুনীয়াকৈ চবে তাৰাবিৰ নামাজটো কমপ্লিট কৰি ল'লক, আৰু এতিয়া চবে কদৰৰ নামাজ পঢ়ি আছে নিজা নিজিকে। আৰু গাইস নামাজ পঢ়াটোতো পঢ়িছোৱে, কাৰণ নামাজ পঢ়িলে ইমান কষ্ট নহয়, কিন্তু তসবিহটো কৰাতেহে। আৰু গাইস এন্দক চাওকচোন, মানে তসবিহ কৰিব আৰু একদম মেলত বহি গৈছে। আৰু এতিয়া ধুনীয়াকৈ নামাজো কমপ্লিট, তসবিহো কমপ্লিট, ধুনীয়াকৈ দোৱাটো কৰি কিনে আহি গ'লোঁ ঘৰত। দ্যাটছ ফৰ টুডে গাইস, সি ইউ সুন।